না, মই মাত্ৰ ৰূপহী চামাগুৰিতে জানাজাত হিঙবদ্ধ নহয়, কালি মই ঢিঙতো পঢ়ি আহিছো। জানাজা ঢিং সমষ্টিতে পঢ়ি আহিছো। য'তে মই খবৰ পাওঁ ত'তে যাওঁ। এই জানাজাতো আহিছো, মই যেতিয়া খবৰ পাইছো আহিছো। এতিয়া আকৌ ৰাতি 10টা-11টালৈ আৰু কেইটা জানাজা হয় নাজানো। এইকেইটা যাবলৈ মই প্ৰস্তুত আছো, কাৰণ এটা জানাজা পৰিলে 2 কেৰাত চব পোৱা যায়তো। এটা কেৰাত হ'ল অহুদ পাহাৰটো পাল্লাত তুলিলে ওজন যিমান হয় সিমান নেক পোৱা যায়, যদিও এইটো ফৰ্জে কাফায়া, ফৰ্জে আইন নহয়। সেইকাৰণে মই এই জানাজাবিলাক পঢ়িবলৈ মানুহক আহ্বান জনাওঁ। আজিও এই জানাজাৰ জৰিয়তে মই অসম তথা ভাৰতবৰ্ষ তথা পৃথিৱীৰ মুছলমানক মই আহ্বান জনাম, যদিও ফৰ্জে কফায়া আপোনালোকে ফৰজ আদায় কৰাৰ পিছত এই ফৰ্জে কাফায়া কোনোদিন নেৰিব। যিহেতু আপুনি থিয় হোৱাৰ পিছত নমাজটো পঢ়াৰ পিছত যদি 1 কেৰাত পায়, আৰু দাফন কাফনত কৰিবলৈ যাওঁতে যদি আপুনি যেতিয়া মিনহা খালাকনাকুম ওয়া ফিহা নুঈদুকুম ওয়া মিনহা নুখৰিজুকুম তাৰাতান নুখৰাকৈ আপুনি 3বাৰ মাটি দিয়াৰ পিছত আৰু 1 কেৰাত পায়, হয়তো এই কেৰাতেই আপোনাৰ জান্নাত যোৱাৰ এটা ৰাস্তা মানে সহজ হৈ যাব। গতিকে মই সকলোকে ফৰ্জে কাফায়া জানাম। আপুনি যিজন লোকৰ জানাজা নামাজ পঢ়িছে তেখেতৰ পৰিয়ালবৰ্গলৈ আপুনি কি ক'ব, আৰু এই অঞ্চলত এটা ক্ষতি হৈছে, অৱস্থা কৰিছে? নাই, এই মৃত ব্যক্তিজনৰ পৰিয়ালবৰ্গলৈ মই মানে সমবেদনা জ্ঞাপন কৰিছো। ভূগপ্ত পৰিয়ালক যাতে আল্লাহ শান্তি দান কৰে, তেখেতসকলৰ অন্তৰত যাতে চবুৰ দিয়ে আৰু তেখেতে ধৈৰ্য সহকাৰে অহা দিনবিলাক কটাব পাৰে, তাৰ কাৰণে আল্লাহৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছো। আৰু এই মৃত ব্যক্তিজন কবৰত যাতে জব-চলটো দিব পাৰে আৰু আল্লাহ তাক যাতে জান্নাতুল ফেৰদাউছ নচিব কৰে, সেই কামনা মই কৰিছো।